नमस्कार मैं दिलदार हुसैन आपलोके चाই আছে টাইম 20 এনি ইয়া লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে নগাঁও জিলাৰ ডিঙৰপৰা আৰু বহুতেই পুৱাৰ পৰা বা দিনৰ দিনটো আমাক বিভিন্নজনে ফোন কৰি আছিল যে দিলদাৰ ভাই বাগৰ আপডেট কি ইয়া আমি আপোনালোকক লাইভ সম্প্ৰচাৰত দেখুৱাই আছো যে ডিঙৰ বৃহত্তৰ ডিং অঞ্চলত সন্ত্ৰাস সৃষ্টি কৰি অহা বাঘটোক কৰায়ত্ব কৰাৰ বাবে ইতিমধ্যে সুন্দৰবনৰ পৰা বিশেষ জাল লৈ আনিছে বন বিভাগে আৰু ইয়া পোনপটীয়া লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে আৰু আজি দিনৰ দিনটো বন বিভাগৰ লোকসকলে বাঘটো কৰায়ত্ব কৰাৰ বাবে বিশেষ কৌশল অৱলম্বন কৰিছে আৰু আমি ইয়া পোনপটীয়া লাইভ সম্প্ৰচাৰত দেখুৱাই আছো এই বিশেষ যি জাল বা যি নেট ইয়া সুন্দৰবনৰ পৰা সুদূৰ সুন্দৰবনৰ পৰা লৈ আনিছে বন বিভাগৰ লোকসকলে আৰু এই বিশেষ লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে টাইম 20 কেমেৰাত আৰু আপোনালোকে চাব পাৰিছে যে বনৰজাক হয়তো কৰায়ত্ব কৰিব ইয়াৰ বাবে কৌশল অৱলম্বন কৰিছে আৰু বহুতে আমাক পুৱাৰ পৰা প্ৰশ্ন কৰিছিল দিলদাৰ ভাই কি আপডেট ইয়া শেহতীয়া আপডেট লৈ আহিছো আমি আপোনালোকৰ বাবে যে আঠগাঁৱৰ গণ জংগলত এনেদৰে বন বিভাগে ফান্দ পাতিছে বিশেষ যি সুন্দৰবনৰ পৰা যি জাল লৈ আহিছে বা যি ফান্দ লৈ আহিছে সেই ফান্দ দিনৰ দিনটো কৰ্মচাৰীসকলে আঠগাঁৱৰ গণ জংগলত তেখেতসকলে তাত স্থাপন কৰিছে বা তেখেতসকলে আমি দেখুৱাই আছো আমি হাতেৰে দেখুৱাই আছো ইয়া বিশেষ যি জাল আছে বা যি নেট বুলি আমি ক'ব পাৰি সেয়া সুন্দৰবনৰ পৰা আহিছে সুন্দৰবনৰ পৰা আহিছে আৰু দেখা গৈছে বনৰজাক কৰায়ত্ব কৰাৰ বাবে বন বিভাগে দিন ৰাতি একাকাৰ কৰি প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এই বিশেষ লাইভ সম্প্ৰচাৰ আপোনালোকে চাই আছে কেৱল মাত্ৰ টাইম 20 কেমেৰাত আৰু আজি শ্ৰমিকে আঠগাঁৱৰ গণ জংগলৰ ভিতৰত তেখেতসকল নিজৰ কামত নিয়োজিত হৈ আছিলে আৰু বন বিভাগ দিন ৰাতি একাকাৰ কৰি তেখেতসকলে প্ৰচেষ্টা অব্যাহত ৰাখিছে হয়তো পুৱাৰ ভাগত আঠগাঁৱৰ সেই ঠাইডোখৰত বন বিভাগে তীব্ৰ অভিযান চলাব আৰু আমি অভিমত ল'ম আৰু এই মুহূৰ্তত মোৰ সৈতে আঠগাঁৱৰে মোৰ শ্ৰদ্ধাৰ দাদা আছে দাদাৰ পৰা কিছু অভিমত ল'বলৈ প্ৰয়াস কৰিছো দাদা দেখা গৈছে সুন্দৰবনৰ পৰা বন বিভাগে যি ফান্দ লৈ আহিছে বা জাল বুলি আমি ক'ব পাৰি লৈ আহিছে কিমান আশাবাদী আপোনালোক আমি 100% আশাবাদী ইতিমধ্যে বাঘটো কৰায়ত্ব কৰিবৰ কাৰণে যিখিনি আপোনাৰ প্ৰযুক্তিৰ প্ৰয়োজন যিখিনি সা সামগ্ৰীৰ পৰা ধৰি গোটেই যাৱতীয় যিখিনি বস্তু দৰকাৰী গোটেইখিনি প্ৰায় সম্পূৰ্ণ হৈছে আশা ৰাখিছোঁ কাইলৈ ৰাইজ আৰু বন বিভাগৰ সহযোগত বাঘটো নিশ্চিতভাৱে কৰায়ত্ব হ'ব আৰু মোৰ সৈতে আৰু এজন দাদা আছে দাদাৰ পৰা কিছু অভিমত ল'বলৈ প্ৰয়াস কৰিম দাদা দেখা গৈছে আজি শ্ৰমিকসকলে আঠগাঁৱৰ গণ জংগলৰ ভিতৰত তেখেতসকলে ফান্দ পাতিছে আৰু এই ফান্দ বা এই জাল সুন্দৰবনৰ পৰা লৈ আহিছে বন বিভাগৰ লোকসকলে কিমান আশাবাদী আপোনালোকে অহাকালি বা কিমান বন বিভাগে কৰায়ত্ব কৰিব পাৰিব নেকি বনৰজাক অহাকালি আমি আশাবাদী অহাকালিৰ ভিতৰত নিশ্চয় কিবা এটা ওলাব আৰু বাঘ কৰায়ত্ব কৰিব বুলি আমাক ইতিমধ্যে বন বিভাগে আমাক জনাইছে আৰু আপোনালোকে দেখিছে আপুনি চেনেলে দেখাইছে যে সুন্দৰবনৰ সৰু বেংগলৰ সুন্দৰবনৰ পৰা ইতিমধ্যে যিটো নতুন প্ৰযুক্তিৰে নিৰ্মিত জাল তেওঁলোকে ব্যৱহাৰ কৰিছে আহি আৰু অহাকালিৰ ভিতৰত বাঘ কৰায়ত্ব কৰিব বুলি আমি আশাবাদী আৰু মোৰ সৈতে আৰু দাদা কি ক'ব বিচাৰিছে আচলতে বাঘটো কৰায়ত্ব কৰিবলৈ বৈজ্ঞানিকসন্মতভাৱে যিখিনি বস্তুৰ প্ৰয়োজন আপোনাৰ বন বিভাগে নতুনকৈ আমিনগাঁও আমাৰ গুৱাহাটী আমিনগাঁও সুন্দৰবনৰ পৰা যি বাঘ ধৰা জাল আৰু লগতে আপোনাৰ দুটাকে হাতী ইয়াত আছে JCB ব্যৱস্থা আছে অহাকাইলৈ সম্পূৰ্ণ গোটেই জালখিনি পাতি লোৱাৰ পাছত হাতী আছে আৰু আমাৰ ৰাইজ আছে বন বিভাগ আছে আপোনালোক নিশ্চিত থাকক অহাকাইলৈ ভগৱানে ঠিকে থাকে নিলে বাঘ নিশ্চিতভাৱে কৰায়ত্ব হ'ব কাইলৈ মোৰ সৈতে মুস্তফা দাদা আছে দাদাৰ পৰা কিছু অভিমত ল'বলৈ প্ৰয়াস কৰিম দাদা কিমান আশাবাদী যে অহাকালি বাঘটো কৰায়ত্ব কৰিব পাৰিব আমি সম্পূৰ্ণ আশাবাদী যিহেতু বৈজ্ঞানিক পদ্ধতি মতে সুন্দৰবনৰ পৰা যিটো জাল আনিলে সেই অৰিজিনেলি কিন্তু এইটো জালেই বাঘ ধৰাৰ জাল গতিকে আমি খুব আশাবাদী যে কালি বা পিছদিনাখন বাঘটো কৰায়ত্ব কৰিব পাৰিব আমি পুনৰ কিছু লাইভ সম্প্ৰচাৰ দেখুৱাই আছো আপোনালোকক যে সুদূৰ ৱেষ্ট বেংগলৰ পৰা আহিছে এইবাৰ
বনজাক কৰায়ত্ব কৰাৰ বাবে বিশেষ জাল আৰু বাঘটো কৰায়ত্ব কৰাৰ বাবে এই বিশেষ পদ্ধতি বা বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছে বন বিভাগৰ লোকসকলে আৰু ইয়া কেৱল মাত্ৰ টাইম 20 কেমেৰাত আপোনালোকে চাই আছে আৰু পুৱাৰ পৰাই বহুতে আমাক ফোন কৰিছিলে যে আজি আপডেট পোৱা নাই যিহেতুকে আমি কিবা নতুনত্ব হলেহে আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছো ইয়া সুদূৰ ৱেষ্ট বেংগলৰ পৰা আহিছে আৰু বাঘ ধৰাৰ জাল ইয়া বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মিত এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলাৰ বন বিভাগে আৰু হয়তো পুৱাৰ ভাগত আপোনালোকে নিউ আপডেট পাব পাৰিব দিলদাৰ হুছেইনৰ সৈতে আপোনালোকে চাই থাকিব টাইম 20 ধন্যবাদ।